পথ সম্প্ৰসাৰণৰ নামত চূড়ান্ত প্ৰশাসন চলিছে শিৱসাগৰ জিলাত। বছৰ বছৰ ধৰি 4 লেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম আগ নবঢ়াত জিয়াটো ভুগিছে যাতায়াত কৰা লোকসকলে। ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ গুৰুত্বহীনতা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ মৈমতালিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম আগ নবঢ়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সমান্তৰালভাৱে গহপুৰৰ পৰা বিহপুৰীয়া পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সমস্যাত পেলাইছে উত্তৰ অসমবাসী। দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতি নকৰাৰ ফলত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। পুখুৰী সদৃশ গাঁতৰ বাবে বহু সময়ত দুৰ্ঘটনাও ঘটিছে এলেকাটো। সীমান্ত পথ সংস্থা চৰকাৰ তথা ঘাইপথ উন্নয়ন প্ৰাধিকৰণৰ উদাসীনতাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আমি আপোনালোকক এয়া উজনিৰ সেই পথছোৱাৰ পৰিৱেশ দেখুৱাইছোঁ। এইবাৰ উত্তৰ অসমৰ পথছোৱাৰ পৰিৱেশ আপোনালোকক দেখুৱাম। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত উত্তৰ অসমত এতিয়া বাটপথৰ অৱস্থা কেনেকুৱা হৈছেগৈ, কি অৱস্থাত যাতায়াত কৰিব লগা হৈছে ৰাইজে, সেয়া আমাক বান্দৰদেৱাৰ পৰা দেখুৱাব আমাৰ উত্তৰ অসমৰ ব্যুৰ চিফ বুবুল হাজৰিকাই। আমি পোনে বুবুল হাজৰিকাৰ কাষলৈকে আপোনালোকক লৈ যাব বিচাৰিছোঁ। বুবুল, ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ বাবে যোৰহাটৰ পৰা উজনিলৈ যোৱা পথছোৱা কেনেকুৱা হৈছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ৰাইজে তালৈ যাবলৈ বাদ দিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। এতিয়া উত্তৰ অসমতো সেয়া একেই পৰিৱেশ, ক'ৰবাত গছ কাটিছে, ক'ৰবাত কিবা কৰিছে, কিন্তু ঘাইপথ মেৰামতিৰ বা ঘাইপথ নিৰ্মাণৰ নামত তেওঁলোকে কাম কাজ চলাই থকাৰ সময়ত এই পুৰণি ঘাইপথছোৱা তেওঁলোকে মেৰামতি কৰি কিহৰ বাবে দিয়া নাই সেয়া কিন্তু ডাঙৰ প্ৰশ্ন। চাওক ৰাজদীপ, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজিৰ তাৰিখত উত্তৰ অসমত ৰাজপথ নহয় যেন মৰণ ফান্দত পৰিণত হৈছে। আৰু এই দলংবিলাক যিবোৰ দলং আছে এই দলংবোৰ মৰণ চিটিকাত পৰিণত হৈছে। জীৱনৰ বাবে ইয়াত দুৰ্ঘটনাত পতিত হৈ বহুতো লোক জীৱনৰ বাবে ঘূণীয়া হ'ব লগা হ'ল, পংগুত্বক আঁকোৱালি ল'ব লগা হ'ল। মই যিখন দলঙত উপস্থিত আছোঁ এতিয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ডিক্ৰং নদীৰ দলং, একমাত্ৰ দলং যিখন দলঙত প্ৰতি 5 মিনিটৰ মূৰে মূৰে শতাধিক যান বাহন এনেধৰণৰ গধুৰ যান বাহন পাৰাপাৰ হৈ থাকে। এই দলংখন যোৱা 10 বছৰ দিন ধৰি কোনো ধৰণৰ মেৰামতি কৰা নাই। প্ৰতিদিন টাইমে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। ইয়াত ঠিকাদাৰ আছিল ভাগ্য কলিতা, 15 কিলোমিটাৰ ৰাস্তা তেওঁ নিৰ্মাণ কৰিবলৈ ঠিকা লাভ কৰিছিল। কিন্তু সেই ভাগ্য কলিতাই এই দলংখন কি কাৰণত নিৰ্মাণ নকৰিলে সেই কথা প্ৰতিদিন টাইমে বাতৰি হিচাপে প্ৰকাশ কৰাৰ পাছতেই এই দলংখনত কিছু পৰিমাণে পলে ফানি দিয়া পৰিলক্ষিত হৈছিল। কিন্তু এই দলংখনৰ বয়সো উকলিছে, ই কোনদিনা ভাগি পৰে ঠিক নাই, কিমান ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো ঠিক নাই। চৰকাৰ আছে, চৰকাৰৰ হাতত এইবিলাক বিভাগ থাকে, কিন্তু ইয়াত যে মানুহ মৰে, ইয়াত মানুহ মৰা দায়িত্ব চৰকাৰে কেতিয়াও নলয়। ইয়াত আমাৰ হাতত তথ্য আহি পৰিছে যোৱা 5 বছৰত ইয়াত কিমান মানুহ ঘূণীয়া হৈছে এই দলংখনত নিশাৰ ভাগত দুৰ্ঘটনা হয়। আপুনি দেখিছে কিমান গধুৰ যান বাহন আহে এইখন দলঙেদি। ডিক্ৰং নদীৰ দলং বান্দৰদোৱা হৈ লখিমপুৰলৈ যিসকল লোক 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি আহিছে তেওঁলোকৰ নিশ্চয়কৈ এই দলংখনৰ মনত পৰিব। অসমৰ লোক নিৰ্মাণ বিভাগৰ অধীনত এইখন দলং আছে, কাৰণ বাইহাটা চাৰিআলিৰ পৰা লখিমপুৰলৈকে প্ৰায় 339 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ অসম লোক নিৰ্মাণ বিভাগ যিটো মুখ্যমন্ত্ৰীৰ হাতত আছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চোৱা চিতাৰ দায়িত্ব দি থৈছে, কিন্তু মুখ্যমন্ত্ৰীয়ে এই দলংখন নিৰ্মাণৰ কথাটো নাভাবে। লখিমপুৰলৈকে বিধ্বস্ত পথ মুখ্যমন্ত্ৰীয়ে নিৰ্মাণৰ কথা নাভাবে। আমি দেখুৱাইছোঁ ৰাইজ দুৰ্ঘটনাত পতিত হয়। এইবিলাক ৰাস্তা নহয়, দলং নহয়, মৰণ চিটিকা যেন জাহাজ। স্থানীয় ৰাইজ আছে, আমি জানিবলৈ যত্ন কৰিম। নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এনেধৰণে এখন মাৰুতি এল্টো এখন বা মাৰুতি 800 এখনৰ পৰা 1,30,000 টকা চৰকাৰে টেক্স লয়, কিন্তু এই ৰাস্তাটো বনাই দিবলৈ চৰকাৰৰ হাতত টকা নাই। এয়া এইখন উন্নয়নকামী চৰকাৰৰ দিনত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা আমি জানিবলৈ যত্ন কৰিম। কি ক'ব? আচলতে এখন গাড়ীৰ পৰা, সৰু গাড়ী এখনৰ পৰা 1,30,000 টকা টেক্স লয়, কিন্তু ৰাস্তাটো বনাই দিব নোৱাৰে, দলংখন বনাই দিব নোৱাৰে। আচলতে প্ৰথমতে ধন্যবাদ দিব লাগিব আমাৰ বিকশিত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু বিকশিত অসমৰ মুখ্যমন্ত্ৰীক। তেখেতে ধুমধাল বজাই থাকে যে বিকশিত অসমৰ মুখ্যমন্ত্ৰী, তেখেতে নিযুত মইনা আঁচনি দিয়ে, লাখপতি বাইদেউ দিয়ে, কিন্তু এই আমাৰ সামাজিক জীৱনৰ যিখিনি কাম, এখন দলং ইমান গুৰুত্বপূৰ্ণ এখন দলং, আপোনালোকে চাওক যে এইখন 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰ দলং। এইখন কোনোবা পকেট 5 মিনিটত এখনখন গাড়ী পাৰ হৈ হয়, 5 মিনিটত ইয়াত 100খন গাড়ী পাৰ হৈ যায়। কিমান ডাঙৰ যান বাহন ইয়াৰফালে পাৰ হৈ যায়। এখন গাড়ী, প্ৰত্যেকখন গাড়ীৰ পৰা কিমান টকা গভৰ্ণমেণ্টে টেক্স লৈ আছে তাৰ এইবোৰ চায়ো আমাক আজিলৈকে এই দলংখন, অকলে দলংখন বুলি নহয়, বান্দৰদেৱা পূৰা ৰাস্তাটোৱে এনেকুৱা এটা দুৰ্যোগত আমি ভুগি আছোঁ। ছাত্ৰ ছাত্ৰী স্কুললৈ গ'লে আপোনাৰ পানীয়ে গোটেই ছাত্ৰ
5-7টা মানুহ সপ্তাহত এক্সিডেণ্ট হৈ বিকলাংগ হৈ আছে সকলোৱে জানি শুনিও আজিকালি কিছুমান প্ৰতিবাদী মন্ত্ৰী বিধায়কবোৰ চাইৰেন বজাই এইফালে যায় হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইফালে যায় পীযুষ হাজৰিকা ডাঙৰীয়া এইফালে যায় তথাপিতো কমচে কম জিলা প্ৰশাসনক কৈ হ'লেও যে দলংখন মেৰামতি কৰিবৰ কাৰণে দিব লাগে সেইটো ক'ব লাগে আজি 2015 চনতে মুখ্যমন্ত্ৰী এজন আপোনাৰ একদম নিজৰ ঠিকাদাৰ ভাগ্য কলিতা ডাঙৰীয়া দেৱক 45 কোটি টকাত এই ৰাস্তাটো দিয়া বুলি আমি সৰ্বানন্দ সোণোৱালৰ দিনতে আমি গম পাইছিলোঁ তাৰপাছত নহ'ল সেইখিনি কথা আমি ক'ম কিন্তু কথা হ'লে আপোনাৰ কাষলৈ আহিছোঁ চাওক আচলতে এইবিলাক চৰকাৰৰ দায়িত্ব আৰু মুখ্যমন্ত্ৰীয়ে কোৱা উন্নয়ন হৈ আছে লোক নিৰ্মাণ বিভাগৰ অধীনত এই ৰাস্তাটো বাইহাটা চাৰিআলিৰ পৰা 339 কিলোমিটাৰ লখিমপুৰলৈকে আছে মুখ্যমন্ত্ৰীয়ে এইবিলাক দায়িত্ব ল'ব লাগেনে নিশ্চয় ল'ব লাগে তাৰ উপৰিও গুৰুত্বপূৰ্ণ কথাটো হৈছে দিক্ৰং দলংখন অকল ব্যৱসায় বাণিজ্যক বুলিয়ে ধৰিব নোৱাৰি এখন প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো বহুত গুৰুত্বপূৰ্ণ দলং বিশেষকৈ অসম অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাৰ উপৰিও ওচৰতে আমাৰ মানে প্ৰতিবেশী দেশ চীনৰ পৰা ভাবুকি সৃষ্টি হয় গতিকে এই দিশবিলাক সকলো দিশ সামৰি এইবিলাক কথা চৰকাৰে জানে তথাপি তেওঁলোকে কাম কৰিছোঁ সাংসদ প্ৰধান বৰুৱা লখিমপুৰৰ সাংসদ যোৱা বহু বছৰ তেখেতে সাংসদ হিচাপে আছে কিন্তু আমাৰ মনত পৰে অগপা সাংসদ অৰুণ শৰ্মাৰ দিনতে এই পথছোৱা অকণমান সবলীকৰণ হ'ল দলং চলং নিৰ্মাণ হ'ল তাৰপাছত প্ৰধান বৰুৱাইতো কোনো কাম কৰা নাই প্ৰধান বৰুৱা চাওক আমি দেখাই নাই আজি এই দলংখনৰ এইপিনে অহা আজিলৈকে যেতিয়াৰ পৰা ইয়াত MP হ'ল তেতিয়াৰ পৰা এইপিনে আপ ডাউন কৰে কিন্তু ইয়াত আজিলৈকে দলংখন নামি হ'লেও চাই যোৱা নাই পৰিস্থিতিটো কেনেকুৱা হৈছে আজি ইয়াত কিমান মানুহ এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰিছে আজি 3-4 দিনৰ আগত এটা এক্সিডেণ্ট হৈছে স্পট ডেথ হৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰধান আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই যি ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ অৱস্থা সেই অৱস্থা সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে